Hello guys, welcome to my channel Khazanan Gyan. আজি এটা নতুন কোনো এটা ভিডিও লৈ আহিছো। হয় guys, আপোনালোকে চাগে গম পাইছে ADRE Grade 3 OMR sheet ডাউনলোড কেনেধৰণে কৰিব তাৰ বিষয়ে মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক সম্পূৰ্ণ সম্পূৰ্ণ তথ্যবোৰ আপোনালোকক দেখাই দিম। মোৰ এই ভিডিঅ'টো আপোনালোকে আৰম্ভৰ পৰা শেষলৈ চাই যাব যাতে আপোনালোকৰ OMR sheet ডাউনলোড কৰিবলৈ কোনো ধৰণৰ অসুবিধা নহওক। আৰু যদি আপোনালোকৰ OMR ডাউনলোড কৰিবলৈ 50 টকা দিব লাগিব, এইটো আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল এই ভিডিঅ'ৰ মাধ্যমেৰে যে ADRE গ্ৰেড 3 OMR sheet ডাউনলোড কৰিবলৈ হলে 50 টকা এটা দিব লাগিব। আৰু যদি আপোনালোকৰ এনসাৰ যদি বা এনসাৰ যদি কিবা এটা ভুল থাকিলে আপোনালোকে তাত ইনকুৱাৰী কৰিব পাৰিব আৰু লগতে 500 টকা দিব লাগিব। যদি আপোনালোকৰ এনসাৰটো কাৰেক্ট হলে আপোনালোকক সেই 500 টকাটো ঘূৰাই দিয়া হ'ব। সো ভিডিঅ'টো আৰম্ভ কৰো আৰু প্ৰসেছ মই এতিয়া আপোনালোকক দেখাই দি আছো। সো আপোনালোকে এটা ক্ৰম ব্ৰাউজাৰ অন কৰি কিনে ইণ্ডিয়ান ফাৰ্ষ্ট জব ৱেলাৰত ভিজিট কৰিব। মই এই লিংকটো ডিসক্ৰিপশনত দিয়া আছে, আপোনালোকে তাত যাই কিনে ডাইৰেক্ট লিংকত ক্লিক কৰি কিনে এই পেজত অন হ'ব। সো ইয়াতে আপোনালোকক দেখা পাইছে চাগে ADRE গ্ৰেড 3 OMR sheet ডাউনলোড এপ্লিকেশন আসাম ডাইৰেক্ট ৰিকমেণ্ডেড 2024 যোনটো আপোনালোকৰ গ্ৰেড 3 এক্সামিনেশ্যন হৈ গৈছিল 15 তাৰিখে। ইয়াৰ OMR আৰু এনসাৰ sheet কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে মই ইয়াত দেখাই দি আছো। সো আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকে এভৰিথিং ইয়াত দিয়া আছে, আপোনালোকক চাব পাৰিব 15 ছেপ্টেম্বৰ 2024 ফৰ দা পোষ্ট অফ গ্ৰেড 3 HS লেভেলৰ হয় এইটো ডাউনলোডিং অফ সফ্ট কপি অফ OMR answer sheet from 27 September 2024 from 11:30 বজাৰ পৰা আপোনালোকৰ অক্টোবৰ 15 তাৰিখলৈকে আপোনালোকে ডাউনলোড কৰিব পাৰিব। সো তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকৰ এপ্লিকেশন ফিজ দিয়া আছে 50 টকা আৰু পেমেন্ট মোড হ'ল অনলাইন মাধ্যমেৰে আপোনালোকে পেমেন্ট কৰিব লাগিব। পেমেন্ট কৰাৰ পিছত আপোনালোকে OMR sheetটো ডাউনলোড হ'ব। সো ইয়াতে আপোনালোকৰ তললৈ অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে দিয়া আছে আপোনালোকৰ চাবলৈ পাইছে অফিচিয়েলি ৱেবছাইট লিংক, যোনটো আপোনালোকৰ অফিচিয়েল লিংকত ক্লিক কৰিলে আপোনালোকে সকলো তথ্য ইয়াত পাব। তাৰপিছত আপোনালোকৰ তলত OMR sheet ডাউনলোড নোটিছ দিয়া আছে আৰু OMR sheet ডাউনলোড লিংক ক্লিক, ইয়াত যদি আপোনালোকৰ লিংকত ক্লিক শেয়াৰ কৰিলে আপোনালোকে OMR sheet ডাউনলোড কৰিব পাৰিব। এনসাৰ কিটো আপোনালোকে কালি ডাউনলোড হ'ব, এনসাৰ কি 28 তাৰিখে আহিব। যোনটো এনসাৰ কি হয় এইটো কালিলৈ আহিব। সো ইয়াতে OMR sheetটো ডাউনলোড কৰো, ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড ইয়াত আহি গৈছে আৰু আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড ভৰাব। যদি আপোনালোকৰ পাছৱৰ্ড আৰু এপ্লিকেশন নম্বৰটো পাহৰি যায় তেনেহলে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি কিনে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি কিনে আপোনালোকে ফৰগেট পাছৱৰ্ড আহিব। সো ইয়াতে লগইন কৰিব, লগইন কৰাৰ পিছত অলপ সময় ৱেইট কৰিব আৰু ইয়াত দেখা পাইছে আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু নাম এভৰিথিং ইয়াত আহিছে। সো ইয়াতে তলত অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 3 ইন পেন্ডিং, ইয়াত আপোনালোকে কি কৰিব মানে ইয়াত ক্লিক কৰিব। যোনটো নিউ দিয়া ইয়াত ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ সকলো এপ্লিকেশন নম্বৰ আৰু নাম এভৰিথিং ইয়াত আহি গৈছে আৰু ইয়াত আপোনালোকৰ 50 টকা দিব লাগিব। গো টু পেমেন্ট, ইয়াত পেমেন্টত ক্লিক কৰিব আৰু পেমেন্টত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণে আপোনালোকে পেমেন্ট কৰিব পাৰিব। ৱালেট, QR কোড, নেট বেংকিং এভৰিথিং ইয়াত দিয়া আছে, SBI ICICI বেংক এভৰিথিং ইয়াত দিয়া আছে। আপোনালোকে ধুনীয়াকৈ QR কোডত অন কৰিব আৰু ইয়াত সিলেক্ট কৰিব QR কোড ভীম UPI আৰু তাৰপিছত মেক পেমেন্টত ক্লিক কৰিব। মেক পেমেন্ট কৰাৰ পিছত এইটো QR কোড আপোনালোকে ধুনীয়াকৈ মোবাইলত QR কৰি কিনে মোবাইল পে ফোন পে ক্লিক কৰি কিনে এটা 50 টকা এটা সৰু আপোনালোকে দি দিব। যদি মই থাম্বনেইলত দিয়া আছিল 50 টকা বা দিব নালাগে,
1 টকা দিব নালাগে বুলি মই থাম্বনেল দিয়া আছে। এইটো এটা ভুল হয় আপোনালোকৰ, যে আপোনালোকে মোৰ ভিডিঅ'টো নাচাই সেইকাৰণে এইটো দিয়া হৈছিল। চ' ভিডিঅ'টো মোৰ চাব, তাৰপিছত এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম। এইখিনি আছিল ভিডিঅ' আজি, আৰু আগৰ নিউ ভিডিঅ' লৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম। অ'কে, বাই।